মইতো এতিয়ালৈকে চোৱা নাই কি মহা অভিযোগ দিছে, গতিকে মোৰ দৰে মানুহে যেতিয়া খবৰ পোৱা নাই, অসমৰ ৰাইজেনো কি মহা অভিযোগৰ খবৰ পাব? মইহে খবৰ পোৱা নাই, আপোনাৰ মুখতে শুনিলোঁ কিবা মহা অভিযোগ দিছে। মহা অভিযোগ মইহে গম পোৱা নাই কি বা অভিযোগ দিলে। আৰু ৰাজনীতিত এইবিলাক থাকে আৰু তেওঁলোকে তেওঁলোকৰ কথা ক'ব। গতিকে আমাৰ দৰে ৰাজনীতিত সক্ৰিয় হৈ থকা মানুহে খবৰ পোৱা নাই কি অভিযোগ হৈছে। গতিকে সাধাৰণ মানুহে এই অভিযোগবিলাকৰ কথা খবৰ পাব। আব্দুল খালেকে পদত্যাগ কৰিলে আৰু এইটো স্বাভাৱিক কথা। আব্দুল খালেক ডাঙৰীয়াই পদত্যাগ কৰাৰ দিনাখনে আপুনিও জানে, ময়ো জানো যে অকণমান কেইদিনমান পিছত আকৌ লৈ পেলাই তাতে কাম কৰিব। গতিকে ইয়াক লৈ কোনো অস্বাভাৱিক কথা নাই, আমি স্বাভাৱিকভাৱে জানোৱেই, সেইটো লৈ আমাৰ কোনো উৎকণ্ঠাও নাই। কিন্তু এটা কথা ঠিক যে এতিয়া যিবিলাক মানুহক আমি সেই দলটোত থকাটো বিচাৰিছোঁ তেওঁলোক তাতে থাকক, যিবিলাক মানুহ আমাৰ দলত অহাটো বিচাৰিছোঁ তেওঁলোক আহিয়ে আছে। অহাকালি ভাল ডাঙৰ জইনিং এটা আছে, ৰাজ্যিক পৰ্যায়ৰ বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাল নেতা আমাৰ দলত যোগদান কৰিব। গতিকে আমি যিসকলক আনিব বিচাৰিছোঁ তেওঁলোক আহি আছে, যিসকলক আনিব বিচৰা নাই তেনেকুৱা খালেক ডাঙৰীয়াৰ দৰে মানুহ বা তেনেকুৱা ধৰণৰ মানুহবিলাক তাতে থাকিব, তাতকৈ চিন্তা কৰিবলগীয়া। আমিতো খালেক ডাঙৰীয়াৰ লগত আমাৰ দলে কিয় যোগাযোগ কৰিব? তেওঁনো যোগাযোগ কৰিলে আমিনো কিয় তেওঁৰ লগত কথা পাতিম? আমি কিছুমান মানুহৰ লগত কথা নাপাতোঁ, তাৰ ভিতৰত খালেক ডাঙৰীয়াই হওক বা বদৰুদ্দিন আজমল ডাঙৰীয়াই হওক, এনেকুৱা কিছুমান মানুহ আছে যিবিলাক মানুহৰ লগত আমি কথা নাপাতোঁ। আৰু আমাৰ সেইটো আদৰ্শৰ ভিতৰত নপৰে। আদৰ্শৰ বাহিৰৰ কথাখিনি আমি নাপাতোঁ। যিখিনি মানুহৰ লগত কথা পাতিব লাগে তেওঁৰ লগত কথা পাতি থাকোঁ আৰু তেওঁলোকে আহি জইন কৰি থাকে আমাৰ। ছাৰ, গৌৰৱ গগৈ তেখেতে কৈছে কংগ্ৰেছ চৰকাৰ এইবাৰ যদি দিল্লীত লয় তেওঁলোকে প্ৰথম তিনিওটা প্ৰস্তাৱ ল'ব আসন বাতিল কৰাৰ। কিছুমান মানুহে অলিক কল্পনা দেখি থাকে, দেখাটো স্বাভাৱিক। কাৰণ যাৰ চৰকাৰ নাই সি কি ক'ব পাৰে? চৰকাৰ যাৰ নাই সি মন যায় তাকে ক'ব পাৰে। যাৰ চৰকাৰ আহিব তেওঁলোকে জুখি মাখি ক'ব লাগিব যে এইখিনি আমি কৰিব পাৰোঁ। যাৰ চৰকাৰ নাই তেওঁ জানেই যে কৰিবলগীয়া নাই, কি কৰি দিব পাৰে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কৈছে যে যুৱ শক্তি তেওঁৰ লগত আছে বৰপেটাত। মই প্ৰাৰ্থীগৰাকীৰ নামো ভালকৈ গম পোৱা নাই। এতিয়ালৈকেতো মই প্ৰাৰ্থীগৰাকীক দেখা নাই, বৰং বেলেগ দুই এজনকে দেখি আছোঁ। প্ৰাৰ্থীগৰাকীৰ নামো ক'ৰ পৰা আহিল, কেনেকৈ আহিল, বৰপেটাবাসীৰ বহুত মানুহে বিচাৰি আছিল ক'ৰ পৰা আহিল প্ৰাৰ্থী। আপুনি আগতে নাম শুনিছিল? আপুনিতো শুনা নাই চাগে। বঙাইগাঁও অভয়পুৰীতো তেওঁৰ নাম শুনা মই শুনা নাই। কমচে কম CPM-ৰ মনোৰঞ্জন তালুকদাৰ অকণমান দুই এজনে জানে। কংগ্ৰেছ পাৰ্টীগৰাকী ক'ৰ পৰা আহিল, কেনেকৈ পৰিলে, আমাৰ বৰপেটাৰ মানুহ নলবাৰীৰ মানুহে বিচাৰি আছে ক'ৰ পৰা আহিল, আমিতো নামেই শুনা নাছিলোঁ। ছাৰ, যদি ৭৭গৰাকী যি অসমত বিজেপিয়ে লেটাৰ দিয়া বুলি মানুহে প্ৰমাণ পাইছে বৰপেটা সমষ্টিৰ প্ৰাৰ্থীগৰাকীক খেলোৱাৰ কাৰণে আৰু মনোৰঞ্জন তালুকদাৰ যদি তেনেকুৱা হয়, আপুনি যিটো মোৰ এটা ব্যক্তিগত ধাৰণা এনেকুৱা, বুদ্ধিজীৱী যাক কয় তেওঁ বুদ্ধিৰে জীয়াই থকা মানুহ। গতিকে কিছুমান মানুহে ৰাজ্যখনৰ ভালৰ কাৰণে ভাল বুদ্ধি দিয়ে, তেওঁলোক বুদ্ধিজীৱী ভাল বুদ্ধিজীৱী। কিছুমান মানুহে নিজে জীয়াই থাকিবৰ কাৰণে বুদ্ধি দিয়ে। কেনেকুৱা বুদ্ধিজীৱীবিলাক বৰ ভয়ানক। এনেকুৱা যদি নিজে জীয়াই থকা কোনোবা বুদ্ধিজীৱীয়ে তেওঁলোকক উপদেশ দিছে, কংগ্ৰেছ দলটো ধ্বংস হ'বই। কাৰণ নিজে জীয়াই থাকিবৰ কাৰণে দল চল চব ধ্বংস কৰি হ'লেও জীয়াই থাকিব নহয়। এনেকুৱা চাগে কোনোবা বুদ্ধিজীৱীৰ পালাত কংগ্ৰেছ কৰিব।